উপাচাৰ্য ডক্টৰ জিতেন হাজৰিকা ছাৰ, মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়, উপাধ্যক্ষ মহোদয়, সন্মানীয় শিক্ষাগুৰুসকল, সন্মানীয় অতিথিবৃন্দ আৰু মৰমৰ এতিয়া আছে লোকগীত পৰিৱেশন কৰিব ধৰিত্ৰী শৰ্মা। অতি সন্মানীয় বিদ্যা গুণী জ্ঞানী সকলো ধৰণৰ উপমাৰে বিভূষিত কৰিব পৰা অসমৰ উজ্জ্বলিত এগৰাকী ব্যক্তি আৰু কবিতা বাইদেউক মই অনুৰোধ জনাইছোঁ মঞ্চলৈ আগবাঢ়ি আহিবলৈ বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ। প্ৰিন্সিপাল ছাৰৰ অনুৰোধ মৰ্মে কলেজৰ পৰা যোৱা BA BSc ফাইনেলত যি দুগৰাকী ছাত্ৰীয়ে গোটেই কলেজখন, সেইটো হ'ল মই পৰিসংখ্যা বিজ্ঞানৰ মানুহ, গতিকে মোৰ বিষয়টোও মই ব্যৱহাৰ কৰি থাকিব লাগিব। তাৰ লগত কি জড়িত হৈ আছে, যিটো আজি শিক্ষানীতি, ৰাষ্ট্ৰীয় শিক্ষানীতি 2020, সেই শিক্ষানীতিৰ মতে আমাৰ শিক্ষাৰ 4 পিলাৰ্ছ আছিলে, আজিকালি 5 পিলাৰ্ছ বুলি কয়। 4-5টা স্তম্ভ আছে। আমি ইংৰাজীত এই স্তম্ভকেইটাৰ কথা, সেই যিকেইটা 4টা স্তম্ভ, আজিকালি আমি 5টা স্তম্ভ বুলি কওঁ। সেই 5টা স্তম্ভ, সেই কথাটোলৈ যোৱাৰ আগতে পিছে মই এটা কথা থাকি যাম। শ্ৰদ্ধাৰ VC মহোদয় ডক্টৰ জিতেন হাজৰিকা ডাঙৰীয়াই আমাৰ মাজত মই প্ৰথমে আজি এই নাটক আৰম্ভ হোৱাৰ পাছতেই এখন বিধান মঞ্চই আদৰণি জনাবৰ বাবে মই মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপিকা কৃষ্ণা হাজৰিকালৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতে আমি আদৰণি জনাব বিচাৰিছোঁ আমাৰ সকলোৱে কথাৰ স্থানীয় মহাবিদ্যালয় মই মহাবিদ্যালয়ৰ অধ্যক্ষ বিৰাট কামত অনুৰোধ জনাইছোঁ তেখেতক আমি তেনেদৰে এই মহাবিদ্যালয়ৰ আদৰণি জনাব বিচাৰিছোঁ। মই এই ফুলকে উপহাৰী কৰে, চাৰি ফুলকে উপহাৰী কৰে আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ বিধান হাজৰিকালৈ অনুৰোধ জনাইছোঁ।